আপুনি কি মাছটোৱে ধৰে? কিমান বছৰ হ'ল 15 বছৰ। 15 বছৰ। মাছটোৱে আপুনি ফেমিলিটো চলাই আছে? মাছ ধৰি আছে। 15 বছৰত আপুনি মানে যেতিয়াৰ পৰা কাম কৰি মানে ঘৰ চলাবলৈ তেতিয়াৰ পৰা আপুনি মাছৰ লগতে বৃত্তিটো মানে আৰম্ভ কৰিছে? মাছৰ লগতে জড়িত। এতিয়া 15 বছৰ আপোনাৰ একদম এটা ডাঙৰ অভিজ্ঞতা এটা যিটো ৰিস্কি হয়। মানুহে ভাবে মাছমৰীয়াই মাছ মাৰি খাই ইমান সহজ বুলি ভাবি লওঁ আমি। একদম এই ব্ৰহ্মপুত্ৰত চাই লওক, ব্ৰহ্মপুত্ৰত ইমান সোঁত, এইটোত কেনেকৈ মাছ হয়। এটা কেতিয়াবা বতাহ বৰষুণ আহিছে কিবা আহিছে, এটা ডাঙৰ এক্সপিৰিয়েঞ্চ এটা ক'ব লাগে। ডাঙৰ এক্সপিৰিয়েঞ্চ যেতিয়া ধুমুহা বতাহ হয় তেতিয়া ৰিক্স হয় আৰু সেইটো ৰিক্সত মানে ধৰ সিপাৰ থাকিলে সিপাৰে থাকিব লাগিব, মাজত ধুমুহাত ইপাৰ মানে মাছ দি পাৰ হ'ব নালাগে, সেইটোৱে ৰিক্স। কেতিয়াবা মাজত থাকোঁতে মাছ থাকিলে সেইটো ৰিক্স হ'ব, চাই ল'ব লাগিব বতৰ চাই পেলাই। আহি পাইছে আপুনি? আহি পাইছোঁ। তেতিয়া কি কৰিছে? নাও ডুবিছে আৰু কি ডুবিছিলে, সাঁতুৰি পাৰ হৈছে? সাঁতুৰিলে নাও এৰিব নালাগে, নাওটো এৰিলে আৰু নাবাচে আৰু মানে নাওটো নাও ডুবিলেও ধৰি থাকিব লাগিব। আমি 2-3 বাৰ পাইছোঁ। ডুবি গৈছিলে? কিমান মান ডুবিছিলে? মাজত ডুবিছিলে। এই পুৰা মাজত ডুবি গৈছিলে? নাও এৰিলে মানে ঢৌ দি ডুবি যাব। এনেকুৱা ডুবিছে মানুহ। এখন নাৱত কেইজনমান মানুহ থাকে? 3জন। 3জন থাকে? 3জন নাৱত ধৰে? 3জন। নাওখন একদম পুৰা উল্টা হৈ গৈছে নে? উল্টাই দিলে বাচি যাব। পাল্টি কৰি দিলে কেনেকৈ বাচিব? এই চাইডে পিঠিটো ধৰি ল'লে বাচি যাব। এইটো এৰিলে আৰু নাবাচে আৰু। এনেকুৱা আমাৰ ইয়াতে 2জন মান ডুবিছে মাজত। নাও এৰা খাই যায়। মানে নাওটো এনেকৈ উল্টা হৈ গ'লেও ডুবি তলত সোমাই নাযায়? নহয়, পাল্টে এই নাওটো নুডুবে। নুডুবে ন? খাল কাঠৰ ধৰলে ডুবি যায়। এইবিলাক কি কাঠৰ হয়? এইটো গমাৰি কাঠ। আচ্ছা, গমাৰি কাঠৰ নাও নুডুবে। এনেকুৱা আমাৰ আগতে আজি হ'ল 2-3 বছৰমান আমাৰ এজন এনেকৈ নাও ডুবিলে। আপুনি কিমান মাছ উঠাইছে? মাছ বেছি নাই, 70 কেজি। 70 কেজি? নিজ হাতে উঠাইছে? নিজে হাতে উঠাইছে। কি মাছ আছে? বাঘাৰ মাছ। কি মাছ? বাঘাৰ। 70 কেজি। ক'ত বিকাই চুলুং? নাই, আমাৰ এই ভোজখোৱা কাঠত সৰপেটীয়াৰ বেপাৰী আহি লৈ যায়। আপুনি ব্ৰিজৰ তলত পাৰ হ'লে কেনে লাগে? এতিয়া ব্ৰিজৰ চিজৰ চব পাৰ হৈ গৈছে, কিন্তু এতিয়া ফৰেষ্টৰ কাৰণে যাব নিদিয়ে। এইটো মজা লাগে ন? এই আপোনালোক যে ইফালেও যায়, মানে ইফালে কাৰেণ্টটো বৈ আছে, সিফালে গ'লে মানে কষ্ট হয় ন? কষ্ট হয়, চাইড দি যাব লাগিব। চাইড দি গ'লে কিয়? চাইডত সোঁতটো কম থাকে।